আল্লাহ পাকৰ লাখ কোটি এহসান ও দয়া যি মহান আল্লাহ ৰব্বুল আলমিনে আমালোকক আখিৰি নবী মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ উম্মত হিচাপে এই দুনিয়াই বুকলৈকে পঠিয়ালে। যিজন নবীক আল্লাহ পাকে এখন পবিত্ৰ কোৰআন দান কৰিছে, যিজন নবী সকলো নবীৰ চৰ্দাৰ হয়, যিজন নবীৰ ওপৰত আল্লাহ পাকে কমা বেছি 23 বছৰৰ মূৰত এখন পবিত্ৰ কোৰআন নাজিল কৰিছে, সেইজন নবীৰ উম্মত হয় আমি প্ৰত্যেকে এবাৰ ভাবি চাওঁ আল্লাহ পাকৰ হুকুম আহকামসমূহ, আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ সুন্নত তৰিকা আমাৰ জিন্দগীত কিমান বাস্তৱায়ন কৰিছোঁ। এবাৰ আমি প্ৰত্যেকে ভাবি চাওঁ যে আমি প্ৰত্যেকে নিজৰ নিজৰ বয়সৰ হিচাপ এবাৰ কৰক আপোনালোকে, যে জিন্দগীটো আল্লাহ পাকে যে মোক যিকণ সময় বয়স দিলে, এই বয়সত মই আল্লাহৰ মহান হুকুম কিমান আদায় কৰিছোঁ। বালিগ হোৱাৰ পৰা দয়াৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ তৰিকা মতে জিন্দগী অতিবাহিত কৰাৰ চেষ্টা কৰিছোঁ, না পবিত্ৰ কোৰআন অধ্যয়ন কৰাৰ চেষ্টা কৰিছোঁ, না আল্লাহ নবীয়ে দিয়া সুন্নতসমূহ কি শিক্ষাৰে অৰ্জন কৰিব পৰা যায় তাৰ চেষ্টা কৰিছোঁ। মুঠেই মুছলমানে কৰা নাই। দুনিয়াই লোভত পৰি মুছলমানে মহান সৃষ্টিকৰ্তা আল্লাহক পাহৰি গৈছে, যাৰ কাৰণে আজি মুছলমান লাঞ্ছিত, বঞ্চিত আৰু অপদস্থ হ'ব লগা হৈছে। কিমান দামী কিতাপ আল্লাহ পাকে আমাক দান কৰিছে চাওক। প্ৰায় মুছলমানৰ ঘৰত এই পবিত্ৰ কোৰআনৰ তিলাৱত নাই। মুছলমান বুলি দাবী কৰোঁ, কিন্তু এখন গাঁৱত শতকৰা 90% মানুহেই ফজৰ নামাজ নাই, দিনটোৰ ভিতৰত 5 ওয়াক্ত নামাজ নাই। এবাৰ ভাবি চাইছোনে মুছলমান হিচাপে পবিত্ৰ কোৰআনখন এখন গাঁও যদি আমি যাচাই কৰি চাওঁ যে ফজৰৰ পিছত পবিত্ৰ কোৰআন তিলাৱতকাৰী শতকৰা 98% লোকেই নকৰে। 2% লোকৰ ঘৰত পবিত্ৰ কোৰআন তিলাৱত হয়। কিমান আক্ষেপৰ বিষয় যে আমি আখিৰি নবী উম্মত, শ্ৰেষ্ঠ নবী উম্মত বুলি নিজকে গৰ্ব কৰোঁ। সেই উম্মতৰ কাৰণে আখিৰি নবী মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি সাল্লামে কিমান কষ্ট কৰিলে। 23 বছৰ যিটো কষ্ট কৰিলে আল্লাহ পাকে 23 বছৰৰ মূৰত আখিৰি নবী মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰত কোৰআন নাজিল কৰিলে। সেই কোৰআনৰ 4টা আয়াত আজি মুছলমানৰ ঘৰত জন্ম হোৱাৰ পিছত শুদ্ধকৈ পঢ়িব নোৱাৰোঁ। ইয়াতকৈ দুখৰ বিষয় আছে। যি মহান ইবাদত আল্লাহ পাকে মুছলমানৰ ওপৰত ফৰজ কৰিলে, 2 ৰাকাত ফৰজ নমাজ সহি শুদ্ধভাৱে মুছলমান হোৱাৰ পিছত পঢ়িব নাজানো, তেনেকৈ বহু ভাই মৃত্যু হৈ গৈছে। নিজক মুছলমান বুলি দাবী কৰোঁ, ৰাতিপুৱা শুই উঠাৰ পৰা ফজৰ নামাজলৈকে, ফজৰ নামাজৰ ৰাতিপুৱা শুই উঠাৰ পৰা টোপনি যোৱালৈকে অকল দুনিয়া ব্যস্তত। হে মৰমৰ মুছলমান ভাইসকল, মৃত্যু প্ৰত্যেকজন ব্যক্তিৰ ওচৰত দৈনিক আহি আছে। মৃত্যুৰ ফিৰিষ্টা কোন সময়ত আমাৰ মৃত্যু হৈ যাব আমি ক'ব নোৱাৰোঁ। দুনিয়াই লোভত পৰি আখিৰাতক কেতিয়াও পাহৰি নাযাবা। পবিত্ৰ কোৰআনক আঁকোৱালি লোৱা, আল্লাহৰ মহান হুকুমক আমি আঁকোৱালি লওঁ। এই পবিত্ৰ কোৰআনে আমাক কায়ামতৰ দিনাখন চুপাৰিশ কৰি জান্নাতলৈকে লৈ যাব। ইমান ক্ষমতা দিছে আল্লাহ পাকে। এই পবিত্ৰ কোৰআনক যদি আমি আঁকোৱালি লওঁ, দৈনিকে আমাৰ ঘৰত পবিত্ৰ কোৰআন তিলাৱত হয়, তাৰ ফাইদা কি জানেনে? আল্লাহ পাকে সকলো ধৰণৰ মুচিবতৰ পৰা আপোনাৰ মোৰ ঘৰক আল্লাহ পাকে হিফাজত কৰা ৱাদা কৰিছে। যিখন ঘৰত পবিত্ৰ কোৰআন শৰীফৰ সূৰা ইয়াছিন ৰাতিপুৱা শুই উঠাৰ পিছতেই, ফজৰৰ পিছতেই তিলাৱত হয়, সেই ঘৰৰ পৰা আল্লাহ পাকে সকলো ধৰণৰ আপদ বিপদ বালা দূৰ কৰাই দিয়ে। কিমান ডাঙৰ নিয়ামত আল্লাহ পাকে দিছে, আৰু গোটেই দিনটো জিম্মাদাৰী আল্লাহ পাকে লৈ লয়। আজি সেই কোৰআনক আমি পাহৰি গৈছোঁ দুনিয়াই ব্যস্ততাত পৰি। মুছলমান ভাইসকল, আল্লাহ পাকে আমাক তৌবা কৰাও সময় নিদিব। গতিকে আমাৰ নিজৰ বয়স অনুপাতে আমি এবাৰ প্ৰত্যেকে চেষ্টা কৰি চাওঁ যে আমালোকৰ জিন্দগীত কিমান গুনাহ কৰিছোঁ, কিমান আল্লাহ পাকৰ হুকুম আহকামসমূহ মানিছোঁ। যে আল্লাহ পাকে আমাক যিমানখিনি শিকিব কৈছে পবিত্ৰ কোৰআনৰ, যিমানখিনি আমাৰ শিকাৰ ফৰজ আমাৰ ওপৰত, পাক নাপাকৰ বিষয়ে যিমানখিনি শিকা ফৰজ হয় আমাৰ ওপৰত, দুনিয়াই জিন্দগীত চলা ফিৰাৰ কৰিবৰ কাৰণে যিমানখিনি ৰীতি নীতি আমাৰ প্ৰয়োজন, সেইখিনি আমি কিমান ইছলামৰ তৰিকা মতে শিকিছোঁ এবাৰ চেষ্টা কৰি চাওঁ।
বহু ভাই আছে যে নেকি সুবহানাল্লাহ ভালকৈ ক'ব নোৱাৰে, কলিমা শ্বাহাদাতটো ভালকৈ পঢ়িব নোৱাৰে, অজুৰ ফৰজ কেইটা ক'ব নাজানে। তেনেকৈ আমাৰ মাজৰ পৰা এই দুনিয়াই বুকুৰ পৰা জিন্দগী অতিবাহিত কৰিছে। গতিকে আমি সময় পাম কেতিয়া? এই দুনিয়াই ব্যস্ততাই এদিন আমাক মৃত্যুৰ সন্মুখলৈকে ঠেলি দিব। আৰু মৃত্যু কি হয় আপুনি মই প্ৰত্যেকেই জানো। মোৰ আব্বাজান মৃত্যু হৈ গৈছে, মোৰ আম্মাজান মৃত্যু হৈ গৈছে, কাৰোবাৰ মৰমৰ বাই ভনী মৃত্যু হৈ গৈছে। প্ৰত্যেকেই আপুনি ময়ো এদিন মৃত্যু হ'ব লাগিব। মৃত্যুৰ কথা এবাৰ স্মৰণ কৰোঁ আমি। মৃত্যুৰ পিছত আপোনাৰ মোৰ কি দশা হ'ব এবাৰ চিন্তা কৰি চাওঁ। হে মোৰ মৰমৰ ভাইসকল, যেতিয়া আপোনাৰ মোৰ মৃত্যু হ'ব, মৃত্যু হোৱাৰ খন্তেক পিছতে আপোনাক মোক কি কৰিব? সুন্দৰকৈ কেইজনমান মানুহ আহি গোচল কৰাব, সুন্দৰকৈ সুগন্ধি গাত লগাব, বগা কাপোৰে আপোনাক মোক মেৰিয়াই দিব। এবাৰ ভাবি চাওক। কফনে গোটেই শৰীৰটো ঢাকি পেলাব। আৰু সেই সমাজৰ মানুহ, সেই আপোনাৰ অতি মৰমৰ সন্তানে, যি সন্তানৰ কাৰণে আপুনি দিন ৰাত মেহনত কৰিলে, কষ্ট কৰিলে, 5 ওয়াক্ত নমাজ ত্যাগ কৰিলে, আল্লাহৰ নবীৰ সুন্নত ত্যাগ কৰিলে, হাৰাম কি হালাল কি ভাবাৰ চিন্তা নহ'ল, সেই ঘৰটো বনালেগৈ, মেহনত কৰিলে, সেই মৰমৰ সতি সন্তানে আৰু সেই সমাজখনে আপোনাক মোক কি কৰিব? 3 দিনতকৈ বেছি আপোনাক সেই পদূলিটোত, সেই ঘৰখনত, সেই চোতালত আপোনাক নাৰাখে। আপোনাৰ সেই অট্টালিকাটোত, সেই মহল্লাত আপোনাক থাকিব নিদিয়ে। আপোনাৰ শৰীৰ অট'মেটিক ফুলি যাবগৈ। আপোনাক সমাজে থাকিব নিদিয়ে, তাৰ পৰা উলিয়াই দিব। 4জন ভাই আপোনাক মোক কান্ধত কৰি কবৰস্থানৰ সেই অকলশৰীয়া কবৰটোলৈকে লৈ যাব। এবাৰ ভাবি চাওক যে দুনিয়াই ব্যস্ততাৰ কাৰণে আমি সেই ডাঙৰ ডাঙৰ বস্তুবোৰৰ কথা পাহৰি গৈছোঁ, য'ত আপুনি মই অকলশৰে থাকিব লাগিব। সেই এন্ধাৰী কবৰত, য'ত দুনিয়াই জীৱিত অৱস্থাত এন্ধাৰী কবৰলৈকে অকলাই যোৱাৰ ৰাতি 9-10টামান বজাত আপোনাৰ মোৰ 10টা, 11টা, 12টা বজাত ৰাতি অকলাই যোৱা সাহস নহ'ব। সেই এন্ধাৰী কবৰস্থানখনলৈকে আপোনাৰ মোৰ অকলাই যোৱা সাহস নহ'ব। সেই এন্ধাৰী কবৰত আপুনি মই অকলাই থাকিব লাগিব। সেই এটা গাঁতৰ ভিতৰত থৈ আহিব, বৰষুণ পৰিব, সেই গাঁতত পানী জমা হ'ব, আপোনাৰ শৰীৰত পিন্ধি থকা সেই কাপোৰবোৰ পচি যাবগৈ, শৰীৰৰ মাংসবোৰ ফুলি যাবগৈ, গোটেই গা ফুলিব ধৰিব, শৰীৰবোৰ জোৰা জোৰা হৈ চূৰ্ণ বিচূৰ্ণ হৈ যাব। পোক মাকৰে আহি আপোনাৰ মোৰ শৰীৰটো সম্পূৰ্ণ নিস্তুনাবুদ কৰি দিব। হে মৰমৰ ভাইসকল, দুনিয়াবীয়ে ক্ষণস্থায়ী দুনিয়াবীৰ কাৰণে আখিৰাতটো বৰবাদ নকৰিব। যদি আমি দুনিয়াত নেক আমল কৰি যাওঁ, নেক আমল কৰি মৃত্যু হৈ যাওঁ, আল্লাহৰ মহান হুকুম 5 ওয়াক্ত নমাজ সহি শুদ্ধভাৱে পঢ়ি যাওঁ, আল্লাহৰ হুকুম আহকামসমূহ যদি আমি পূৰাপূৰি পালন কৰি যাওঁ, যিখিনি আল্লাহ পাকে শিকিব দিছে সেইখিনি যদি আমি অলপ কষ্ট কৰি, মেহনত কৰি, সময় উলিয়াই যদি কোৰআন হাদিছৰ চৰ্চা কৰোঁ, সুন্নত মুতাবিক যদি আমি জীৱন অতিবাহিত কৰোঁ, আল্লাহ পাকে আমাক দুনিয়াতো শান্তি দিব, আখিৰাতো শান্তি দিব। মৰমৰ ভাইসকল, সামান্যতম ক্ষণস্থায়ী দুনিয়াৰ কাৰণে আমি যাতে আখিৰাত বৰবাদ নকৰোঁ। আমাৰ প্ৰত্যেকৰ ঘৰে ঘৰে যাতে পবিত্ৰ কোৰআন তিলাৱত হয়, ফজৰ নামাজৰ পিছত যাতে ঘৰখন আমাৰ ৰৌনক হৈ যায়। ফজৰ নামাজ পঢ়িয়ে যাতে আমি নামাজৰ পাতিত বহি যাতে আমি পবিত্ৰ কোৰআন আমাৰ সতি সন্তানেও যাতে তিলাৱত কৰিব পাৰে, আমিও যাতে কম সময় আধা ঘণ্টা লৈকে 10 মিনিটলৈকে যাতে আমি আমাৰ ঘৰত পবিত্ৰ কোৰআনৰ তিলাৱত চালু কৰি দিওঁ, তেতিয়াহ'লে আল্লাহ পাকে বিশ্ব মুছলমানক শান্তি দান কৰিব। হাৰামৰ পৰা যদি আমি পৰহেজ হৈ যাওঁ, আল্লাহ পাকে বিশ্ব মুছলমানক শান্তি দান কৰিব, দুনিয়াতো শান্তি দিব, আল্লাহ পাকে আখিৰাততো শান্তি দিব। অন্যথাই আল্লাহ পাকৰ হুকুম আহকাম যদি আমি অমান্য কৰোঁ, পবিত্ৰ কোৰআনৰ কথা যদি অমান্য কৰোঁ, আল্লাহৰ নবীৰ তৰিকা মতে যদি আমি নচলোঁ, আল্লাহ পাকে আমাক লাঞ্ছিত কৰিব। মনত ৰাখিব, প্ৰথম লাঞ্ছিত কৰিব, দ্বিতীয়তে অপদস্থ কৰিব, তৃতীয়তে আপুনি সকলো বস্তুৰ পৰা বঞ্চিত হ'ব। যিমান ডাঙৰ ডাঙৰ শিক্ষাৰে আপুনি শিক্ষিত নহওক কিয়, যিমান ডাঙৰ ডাঙৰ হাকিম উকিল আপোনাৰ লগত নাথাকক কিয়, যিমান ডাঙৰ ডাঙৰ মানুহ আপোনাৰ হৈ নাথাকক কিয়, কোনোৱে একো কাম কৰিব নোৱাৰিব। যেতিয়া আল্লাহৰ আজাব আপোনাৰ মোৰ ওচৰত আহি যাব, কোনো মানুহে আপোনাক মোক সহায় কৰিব নোৱাৰিব। সেই আজাব নাহাৰ আগতেই আমি খালিছ নিয়তেৰে আল্লাহৰ ওচৰত তওবা কৰোঁ,
এনেকুৱাকৈ তৌবা কৰোঁ যে জীৱনত যিবোৰ গুনাহ কৰিছোঁ প্ৰত্যেকটো গুনাহ আল্লাহ পাকে দেখিছে, যি যি ঠাইত কৰিছোঁ সেয়া গুনাহ আল্লাহ পাকে প্ৰত্যেকটো গুনাহ দেখিছে। খালিছ নিয়তৰে নিখুঁত অন্তৰে দুটোপাল চকু পানী উলিয়াই আমি আল্লাহৰ ওচৰত তৌবা কৰোঁ। মৃত্যুৰ শাস্তি অহাৰ লগে লগেই, আল্লাহৰ আজাব অহাৰ লগে লগেই যাতে আল্লাহ পাকে আমাক মাফ কৰি দিয়ে, দুনিয়াইতো যাতে আল্লাহ পাকে কামিয়াব কৰে আৰু আখেৰাততো যাতে কামিয়াব কৰায়। সেয়েহে মই অনুৰোধ কৰিছোঁ যাতে আজিৰ পৰা আমি সকলোৱে আখিৰ নবী মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি সাল্লামৰ তৰিকা মতে জিন্দগী অতিবাহিত কৰিব পাৰোঁ। আখিৰ দাওনা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন।